তাত পৰে নাহি মোৰ মহাপিতৃবৈৰী নথৈ বুহৰ পৰ নাম মাৰিবু সংহৰি মঠৰ ববেদিয়া বিপ্ৰ সমস্ত কানি পাতিলন্ত সৰ্প সত্ৰ মহাকুণ্ড খানি। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাগিচা প্ৰাথমিক শাখাৰ এই পবিত্ৰ দ্বিতীয় বৈকুণ্ঠৰূপী নামঘৰ ভাগিত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰু শ্ৰদ্ধাৰ পিতৃসম দেউতা হওক আৰু মাতৃসম আই মাতৃ হওক, বাপ বান্ধৱ তথা আমাৰ সহপাঠী হওক, যুৱ বন্ধুসকল, আজি শিশু কাইলৈ দেশৰ ধৰণী স্বৰূপ কণ কণ মইনা মাইনীসকল, আমি আপোনাসৱৰ দুখানি অভয় চৰণত পোনপ্ৰথমে ভক্তিৰ সেৱাভাগী অৰ্পণ কৰা হৈছে আৰু আপোনাসৱ সদৌতিলৈকে শ্ৰদ্ধা নিবেদন কৰা হৈছে। আচলতে আমি এই আসনভাগীৰ যোগ্যতা আমাৰ একেবাৰে নাই, তথাপিতো আপোনাসৱে আমাক আজ্ঞা কৰিছে। বোলে আজ্ঞা পৰে ভক্তি, আজ্ঞা নহ'লে কাহাৰো শকতি। গতিকে আপোনাসৱে আজ্ঞা কৰাৰ কাৰণেহে আমি এই আসনভাগী অলংকৃত কৰিব বিচৰা হৈছে মাত্ৰ। গতিকে এই মহাভাগৱত শাস্ত্ৰ কোনেও কেতিয়াও কৈ শেষ কৰিবতো নোৱাৰে, আপোনাসৱ সকলোৱে জানেই। এই মহাসমুদ্ৰত কোনোবা এটা চুকত অকণমান পানী অকণমান খেলিবৰ কাৰণে আমি আহিছোঁ, আৰু এইকণ কৰিবলৈ যাওঁতেও কলিযুগৰ মলমতী জীৱ কিমান যে অপৰাধ হ'ব হিচাপ নাই। সেইকাৰণে আপোনাসৱৰে এটি সন্তান বুলি ভাবি যদি কোনোবা এখিনিত ভুল ভ্ৰান্তিও হয়, তেনেহ'লে আপোনাসৱৰ দুখানি অভয় চৰণত ঠাই দিব বুলি আমি আশা কৰিছোঁ। আৰু আই মাতৃসকলৰ চৰণতো আমি সেৱা ধৰিছোঁ, যাতে আপোনাসৱে আমাক আপোনাসৱৰ দুখানি চৰণত ঠাই দিব লাগে। যেন কোনো বাণী ছয় বালকে ভাষয়, তথাপিতো পিতৃৰংগে চাহিয়া থাকয় বুলি কৈছে। অৰ্থাৎ অকণমানি ল'ৰা এটাই কথা ক'লে যি কথাই কওক লাগে দেউতাকে কেতিয়াও অপৰাধ নধৰে বুলি কৈছে। সেইকাৰণে আপোনাসৱে আমাক আপোনাসৱৰে সন্তান বুলি ভাবিব আৰু আপোনাসৱৰ দুখানি চৰণত ঠাই দিব। ইতিমধ্যে আপোনাসৱৰ মহামহন্ত ভকত বৈষ্ণৱ ইয়াত উপস্থিত আছে। গতিকে আমিনো আৰু কি ভক্তি কথা ক'ম, আপোনাসৱ সকলোৱে সৰ্বজানন্তা। তথাপিতো আমাৰ হৃদয়ত থাকি ভগৱন্তই যি দুই এটি কথা অৱতৰণ কৰিব বা প্ৰকাশ কৰিব, সেই দুই এটি কথাহে আমি প্ৰকাশ কৰিবলৈ বিচৰা হ'ব বা চেষ্টা কৰা হ'ব। এতিয়া ইতিমধ্যে আপোনাসৱে যোৱাকালিৰ পৰা অনুষ্ঠান হৈছে নহয়, ইতিমধ্যে যোৱাকালিৰ পৰা আপোনাসৱে ভাগৱতৰ ৰসমৃত পান কৰি আছে। আমাৰ বাপসকলে আহি সুন্দৰ সুন্দৰকৈ আপোনাসৱক ভাগৱতৰ ৰসমৃত পান কৰোৱাই আছে। আৰু ইতিমধ্যে এতিয়া দ্বাদশ স্কন্ধ ভাগৱত শেষৰ পৰ্যায় প্ৰায় পাঠ হৈ আছে। এতিয়া অলপ আগতে আমাৰ বাপজনাই কৈয়ে গ'ল যে এটা মৰা সাপৰ পৰা ভাগৱত আৰম্ভ হৈছে, আৰু অকণমান পিছতে ওলাবই এটা জীয়া সাপৰ দ্বাৰা ভাগৱত শেষ হ'বগৈ। গতিকে এই মৰা সাপটোনো কোন?
আমি চিনি পাব লাগে, নিজকে সুধিব লাগে মৰা সাপটোনো কোন। এডাল মৰা সাপৰ পৰা ভাগৱত আৰম্ভ হৈছে আৰু ভাগৱত শেষ হোৱাৰ পিছত আকৌ এডাল সাপে মানে কি হৈছে, প্ৰাণ পাই উঠিছে, জীয়াই উঠিছে। গতিকে ইয়াত বহুত তত্ত্ব আছে, আমি নিশ্চয় পিছে পৰে আলোচনা কৰিম। এতিয়া ভাগৱতৰ ইয়াতে নৱম অধ্যায় 24 চন্দ্ৰভাগীয়ে যিকেইটা কথা উপদেশ কৰিছে, এই কথাকেইটা অতি গুৰুত্বপূৰ্ণ। প্ৰতিটো অধ্যায়ৰ শেষত ভাগৱত অনুবাদ কৰা কবিসকলে, আমাৰ পৰম কৃপালু শংকৰদেৱ গুৰুজনাই আমালৈ একোটা উপদেশ বা দৰ্শন পঠিয়াইছে। গতিকে এই দৰ্শনটোৱে হৈছে মানৱ জীৱনত আটাইতকৈ দৰকাৰী এই উপদেশবিলাক। গতিকে পাঠৰ মাধ্যমেৰে আমি আলোচনা কৰিবলৈ বিচৰা হ'ব। ইয়াতে কৈছে যে হে সভাসদসকল, তোমালোকে শুনাচোন। হে সভাসদ বৰ্গসকল, তোমালোকে কি নকৰিবা বুলি কৈছে, হৰিক নকৰা হেলা, ভগৱন্তক অৱহেলা কৰিবলৈ মানা কৰিছে। কাৰণ আমি কি কৰিলোঁ, নৰহৰিটো ধাৰণ কৰিলোঁ, নহয়নে? ইতৰ প্ৰাণীবিলাকে ভক্তি কৰিব নোৱাৰে। মনুষ্যৰ জন্ম সবাসান্তে শ্ৰেষ্ঠ, আছে দিব্য জ্ঞান পায়, যিটো নেকি অইন প্ৰাণীৰ নাই বুলি কৈছে, নহয়নে বাৰু? সেইকাৰণে আমাৰ নৰসকল হৈছে সৰ্বশ্ৰেষ্ঠ হৰিটো আমি বহুত মানে সাধনাৰ বলত, বহু পুণ্যৰ ফলত নৰহৰিটো পাইছোঁ। 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত নৰহৰিটো পাইছোঁ। ধেমালি কথা নে বাৰু? ক'ত যে কীট পতংগ, মাছ কাছ, গৰু ছাগলী, গছ গছনি, তৰুতীৰ্ণ শিলা, এইবিলাক হৈ জন্ম হৈ মানুহৰ হৰিটো পাইছোঁ শেষত। কমটি সৌভাগ্যৰ কথা। সেইকাৰণে আকৌ যেতিয়া ভগৱন্তই বামন অৱতাৰ লৈছিল, তেতিয়া ব্ৰহ্মাক এষাৰ কথা কৈছিল, হে ব্ৰহ্মা, মানুহৰ হৰি পোৱাটো ইমান সহজ কথা নহয়। এই ৰাম শত কোটি জন্মান্তৰে শুৱে মহা ভাগ, অনৰ হৰিৰ জীৱে তেৱে পাৱে লাগ। বহু কোটি জনমৰ মূৰত, বহু কোটি জনমৰ অন্তত মানুহৰ হৰিটো পাইছোঁ। বোলে উদাহৰণ, গছ এজোপা বনাই দিলে, যুগ যুগ ধৰি গছ এজোপা হৈ থাকিব লাগে। আমি কিমান বছৰ মূৰত গছজোপা মৰিব হিচাপ নাই, হয়নে নহয়? এটা যুগ গুচি যায়, ইমান পুৰণা গছ আছে। গতিকে কোনোবা এখন হাবিত যদি গছ এডাল হৈ জন্ম হওঁ, ভকতি কৰিব পাৰিমনে বাৰু? সেইকাৰণে আমাক উপদেশ কৰিছে যে হেৰা নৰসকল, তোমালোকে হৰিক অৱহেলা নকৰিবা। কাৰণ মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন হিতু প্ৰাণ প্ৰয়াণৰ বেলা বুলি কৈছে। অৰ্থাৎ এই নৰহৰিটো যে ধাৰণ কৰিলোঁ, মানুহৰ শৰীৰটো তেতিয়াহে সাৰ্থক হ'ব বুলি কৈছে, যেতিয়া আমি হৰিক চিনি পাম, যেতিয়া আমি এই ইহ সংসাৰৰ পৰা যিটো কৰ্মবন্ধনৰ যিটো বান্ধনি, জন্ম মৃত্যুৰ যিটো আয়াজাত, এই আয়াজাতটোৰ পৰা তেতিয়াহে আমি মুক্তি পাম বুলি কৈছে। নহ'লে কিন্তু আমাৰ গত্যন্তৰ নাই। মাধৱৰ বিনে আপুনি মই কিন্তু কোনো পধ্যেই আমি তৰিব নোৱাৰোঁ। সেইকাৰণে আমাক নামৰ নৌকাত উঠিবলৈ কৈছে, হৰি নামৰ নৌকাত। এই ৰাম নামৰ নৌকাখনি হৰি নামৰ বৈঠা, এই ৰাম বৈকুণ্ঠলৈ যোৱা যদি নামৰ নৌকাত উঠা। হেৰা নৰসকল, তোমালোকৰ যদি বৈকুণ্ঠলৈ যাবলৈ ইচ্ছা আছে, সংসাৰখন অতি দুখালয়, এই দুখালয় সংসাৰখনৰ পৰা যদি মুক্তি পাম বুলি ভাবিছা, তেনেহ'লে হৰি নামৰ নৌকাত উঠা, ঈশ্বৰৰ গুণানুকীৰ্তন কৰা, তেহেহে গতি পাবা তোমালোক। নহ'লে কিন্তু গত্যন্তৰ নাই। নহ'লে আমি কি হ'ব লাগিব, সেই 84 লক্ষ জনীত আকৌ মাছ কাছ, বিভিন্ন ধৰণৰ জীৱ জন্তু, তৰুতীৰ্ণ শিলা, এইবিলাক হৈ আমি জন্মগ্ৰহণ কৰিব লাগিব বুলি কৈছে। গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্য কি বিষয়? গুৰুজনাই আমাক ইমান সুন্দৰকৈ এই 500 বছৰ আগতে এই ভক্তি তত্ত্বৰ কথাখিনি সংস্কৃতত থকা সেই মহাভাগৱত শাস্ত্ৰ
অনুবাদ কৰিলে, অনুবাদ কৰি আমাক অমৃতৰ ৰসকণ দি থৈ গৈছে। হে কলিযুগৰ নৰসকল, তোমালোকে অমৃত পান কৰা আৰু ইহ সংসাৰৰ পৰা তেতিয়াহে গতি পাবা। এতিয়া সেই কথাটোকে এই ভাগৱতে কৈছে যে তোমালোকে মাধৱক চিনি লোৱা। যিমান ধন ধান টকা পইচা অজস্ৰ সম্পত্তি বা যিমান জ্ঞানী নহওক, যদি মাধৱক কোনোবাই চিনি পোৱা নাই, হৰিক যদি কোনোবাই চিনি পোৱা নাই, তেতিয়াহ'লে তেওঁ জন্মটো বৃথা বুলি কৈছে। তেওঁ জন্মটো বৃথা বুলি কৈছে। এজন দাৰ্শনিক পণ্ডিতে কৈছিল, দ্য টু মষ্ট ইম্পৰ্টেণ্ট ডেজ ইন ইয়ৰ লাইফ আৰ দ্য ডে ইউ আৰ বৰ্ণ এণ্ড দ্য ডে ইউ আৰ ফাইণ্ড আউট হোৱাই। মানুহৰ জীৱনত দুটাই গুৰুত্বপূৰ্ণ কথা আছে বুলি কৈছে। সেইটো হৈছে প্ৰথমটো হৈছে আপুনি যোনদিনাখন জন্মগ্ৰহণ কৰিছে সেইটো জীৱনৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিন। দ্বিতীয় নম্বৰ দিনটো হৈছে আপুনি কিয় ইহ সংসাৰলৈ আহিছে, জন্মগ্ৰহণ কৰিছে। এই কথাটো যেতিয়া আপুনি জানিব, সেইটো হৈছে আপোনাৰ দ্বিতীয় 2 নম্বৰ গুৰুত্বপূৰ্ণ এটা দিন দেই। গতিকে আমি ইয়ালৈ কিয় আহিছোঁ? একমাত্ৰ হৰিক চিনি পাবৰ কাৰণে আহিছোঁ আমি। হৰিপদ তুলসীৰ নলৈলো ঘ্ৰাণ, অজীৱন্তে মৰিলো নাখা ভাতিৰ সমান। গুৰুজনাই কীৰ্তনত শেষৰ ফালে লিখি থৈছে, আপোনালোকে কেতিয়াবা আপোনাৰভাৱে সকলোৱেতো পঢ়েই পাইছেই, আমিনো কি উপদেশ কৰিম। আমাৰ গোটেই শৰীৰটোৰ কথা লিখি থৈ দিছে। চকুকেইটা কৈছে ময়ূৰ চৰাই পাখিৰ লগত তুলনা কৰিছে, থাকি যদি আমি ঈশ্বৰক দেখা নেপাওঁ, হয়নে? জিভাখন থাকোঁতে যদি ঈশ্বৰৰ গুণানুকীৰ্তন নকৰোঁ, ভেকুলীৰ জিভা বুলি কৈছে। আমাৰ ভৰিকেইটা যদি আমি ভকত সংগলৈ নাযাওঁ, আজিৰ দৰে সৎসংগ এই মহাভকতক দৰ্শন কৰিবলৈ আমি যদি নাযাওঁ, তেতিয়াহ'লে আমাৰ এই ভৰিকেইটা গছৰ শিপাৰ লগত তুলনা কৰিছে। গছৰ শিপাইহে লৰচৰ কৰিব নোৱাৰে, হয়নে নহয়? গতিকে হে জীৱসকল, নকৰিও জন্ম বৃথা, শুনা এইটো কৃষ্ণ কথা। জন্ম বৃথা নকৰিবা তোমালোকে, হৰিৰ কথা শুনা, কৃষ্ণ কথা শুনা। তেহে কি হ'বা, ইহজনমৰ পৰা এটা সুন্দৰকৈ আমি হাঁহি হাঁহি অন্তত যাব পাৰিম। আৰু আমাৰ ভাগৱতে কৈছে যে সংসাৰখন অতি দুখালয়। সেই কীট পতংগবিলাকেও ভাবিছে, লেট্ৰিনৰ পোকটোৱেও ভাবিছে মই বৰ সুখত আছোঁ, কিন্তু অলৰেডি সি নৰকতে পৰি আছে, নহয়নে বাৰু? গাহৰিটোৱে ভাবিছে মই বিষ্ঠামূত্ৰ গাঁতটোত আছোঁ, মই বৰ সুখত আছোঁ, অলৰেডি সি নৰকতে পৰি আছে। কুকুৰটোৱে চোৱা পাতনিত গৈ খাই বৰ ভাল পায় পেলোৱা বস্তুবিলাক, সি ভাবিছে মই বৰ সুখত আছোঁ, অকণমান খাবলৈ পালে, কিন্তু সি অলৰেডি নৰকতেই আছে। মেকুৰীটোৱে কেতিয়াবা গৃহস্থই খাবলৈ দিলে পায়, নহ'লে চিকাৰ কৰি পালে পায়, নেপালে নোখোৱাকেই থাকে। যিকণ পাব সেইকণকে তেওঁ মই বৰ সুখত আছোঁ বুলি ভাবে। আৰু বিভিন্ন চৰাই চিৰিকটিবিলাক আপোনালোকে চাব, আৰু আমালৈ চাব, মানুহলৈ চাব, একো পাৰ্থক্য নাই। মানে এই সংসাৰত অৰ্থাৎ মৃত্যুলোকত যিসকল জীৱ জন্মগ্ৰহণ কৰিছে, এই সমস্তখিনি নৰকতেই আছে। তাত্ত্বিক দৰ্শনৰ ফালৰ পৰা আমি যদি চাবলৈ যাওঁ, সমস্তখিনি নৰকতে আছে। আজি তাৰিখত কোনোবাই ক'ব পাৰিব, দাবী কৰিব পাৰিব, অংগীকাৰ কৰি ঊৰ্ধবাহু কৰি ক'ব পাৰিব বোলে মই আটাইতকৈ সুখী? মিছা কথা এইটো। যদি কোনোবাই মুখেদি কৈছে, তেওঁ হৃদয়ৰ কোনোবা এটা চুকত, কোনোবা এটা কোণত হ'লেও, অকণমান হ'লেও কিবা এটা নহয় কিবা এটা দুখ আছেই আছে। কাৰোবাৰ ল'ৰা ছোৱালী নাই, ধন টকা পইচা বহুত আছে, কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই, কাৰোবাৰ মাক আধাতে গুচি গৈছে, কাৰোবাৰ দেউতাকে হেৰাইছে, কাৰোবাৰ নিজৰ মৰমৰ ভাৰ্যাগৰাকীয়ে গুচি গৈছে, কাৰোবাৰ মানে স্বামীজনে গুচি গৈছে, কাৰোবাৰ আকৌ সমস্তখিনি আছে কিন্তু ধন টকা পইচাৰ অভাৱ। কিয়? এইখিনি কি দুখ নহয়? আমি নিজক সুধিব লাগে সেইকাৰণে যে কোনো সুখত নাই এই সংসাৰত। গতিকে আমি এই দুখালয় সংসাৰখনৰ পৰা
তৰিবলৈ হ'লে আমি কি কৰিব লাগিব? মাত্ৰ গোবিন্দৰ গুণানুকীৰ্তন। হে নৰসকল, তোমালোকে নিজক চিনি লোৱা, এই ব্যৱস্থাটো ৰাখিব লাগিব। এতিয়া পিছৰ যিটো পদ আছে তাত কৈছে যে ভাৰত ভূমিত লভি দুৰ্লভ মনুষ্য জন্ম আৰু বিশেষত কলিকাল হৰিৰ নামক মাত্ৰ জিভাই বুলিবে লাগে এতেকে পাপৰ বুন্দামাল বুলি কৈছে। আমি আচলতে আটাইতকৈ বেছি সৌভাগ্য। এই পৃথিৱীত লক্ষ লক্ষ কোটি জীৱ আছে, মানুহ আছে, কিন্তু বিশেষকৈ ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাসকল আটাইতকৈ পুণ্যৱান বুলি কৈছে। কিয়? কাৰণ এই ধৰাধামতে প্ৰভু ভগৱন্ত কৃষ্ণই নানা ধৰণৰ অৱতাৰ লীলা ধাৰণ কৰি গৈছে। কমটি পুণ্য নেকি? ভাৰতবৰ্ষত জন্ম হোৱা মানে পুণ্য বুলি কৈছে। তাৰপিছতে কি ক'লোঁ? কলিযুগত আমি নৰহৰিটো ধাৰণ কৰিলোঁ, অলপ আগতে কৈ যোৱাই হ'ল। তাৰপিছত কি কৰিলোঁ? আকৌ একমাত্ৰ হৰিনাম পালোঁ আমি এই কলিকালত। কৈছে যে ইয়াত এইখিনিলৈকে কৈছে যে হে নৰসকল, তোমালোকে একো নকৰিলেও জিভাখনে এনেকৈ লৰাই লৰাই ৰামকৃষ্ণ ৰামকৃষ্ণ বুলি কৈ কৈ ধ্বনিটো কৰি থাকিলে তোমালোকৰ বহুত পুণ্য হয় বুলি কৈছে।